Hello everyone, আপোনালোক সকলোলৈকে পলমকৈ হলেও বিশ্বকৰ্মা পূজাৰ অলেখ শুভকামনা। আজি ৰাতিপুৱা শুই উঠিয়ে ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু এয়া প্ৰথমতে বিছনাখন পাৰি লৈছো কাৰণ ৰুমটোত যেতিয়া বিছনাখন ঠিক হৈ থাকে তেতিয়াহে মনবোৰ ভাল হৈ থাকে। সোনকালে শুই উঠাৰ কামটো আছিল এইটো মানে স্কুটিখন ধোৱা, কিন্তু মই উঠাৰ আগতেই খুৰাই ধুই মেলি আজৰি কৰি থৈছে। গা পা ধুই আহি দেখো মায়ে এয়া পায়সো বনাই আছে। আমি পূজা বুলি যিমানেই যি নাখাওঁ লাগিলে, কিন্তু এই পায়সকণ মানে ভোগকণ বিশেষ। আৰু এইফালে আমাৰ এইগৰাকীয়ে চাইকেলখনত ধূপ নলগোৱালৈকে শান্তি দিয়া নাই, মানে ধূপ লগাবই। আচলতে মই যেতিয়া সৰু আছিলোঁ তেতিয়াও বিশ্বকৰ্মা পূজাত মোৰ চাইকেলখনত ধূপ লগোৱাটো মোৰ কাৰণে মানে মেইন কাম আছিলে সেইদিনাৰ। আৰু এইফালে মায়ে গোটেই কেইখন গাড়ী, চাইকেল, বাইক সকলোৰে কাৰণে ভোগ ৰেডি কৰি দিলে। তাৰ পাছত মই বনালোগে পুৰি। যিহেতু আজি ভাত খাব নাপায় বুলি কয় আৰু মানে আমি নাখাওঁ, সেয়েহে বোলো মই পুৰিকে বনাওঁ। এনেই বাৰু মই পুৰি বৰ বিশেষ খাই ভাল নাপাওঁ, কিন্তু আজি বিশ্বকৰ্মা পূজা বুলি বোলো খোৱা যাওক পুৰিকে। সেয়ে ঘৰৰ সকলোৰে কাৰণে ধুনীয়াকৈ এনেকুৱা ফুলা ফুলা পুৰি বনাই ল'লোঁ। তাৰ পাছত আবেলি ওলালোঁ এয়া পৰম্পৰা ৰক্ষা কৰিবলৈ। মানে বিশ্বকৰ্মা পূজাত যে এই ইঘৰে সিঘৰত গৈ খাইগে, সেয়া মই খাবলৈ যাবলৈ ওলালোঁ মাহঁতৰ লগত। মা, খুৰী, আইতা গোটেইকেইজনী ওলাইছোঁ যাবলৈ। আৰু যিহেতু আজি অলপ গৰমো আছিলে, সেয়েহে মোৰ অৱস্থা দেখিছেই আৰু ঘৰত থাকিলে প্ৰায়ে মই এনেকৈয়ে থাকোঁ। আৰু এয়া বুটেৰেই খোৱাৰ কাৰ্যসূচী আৰম্ভ কৰি দিছোঁ। তাৰ পাছত আহি গ'ল এয়া পায়স। কিমান খাম আৰু ঘৰতো খাই আহিছোঁ, ইফালে এয়াও দিছে। সেয়েহে এয়া টোপোলা বন্ধাৰ পৰম্পৰাটো আৰম্ভ কৰি দিলোঁ। মানে ঘৰলৈ আহি এয়া কামত লাগিছোঁহি। মানে অৰ্ডাৰ কেইটামান আছিলে কাপোৰ কেইযোৰমানৰ। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ এবাৰ কাপোৰ কেইযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু কালাৰ কেইটাও বহুত বেছি মৰম লগা হয়। আৰু এই কাপোৰ কেইযোৰৰ প্ৰাইচ হৈছে 549। যদি আপোনালোক কোনোবাই ইচ্ছা কৰে তেতিয়াহ'লে ল'ব পাৰে। সকলোতকৈ বেছি ডিমাণ্ডত থকা কাপোৰযোৰ হৈছে টচ কটনৰ কাপোৰযোৰ। এইযোৰৰ আকৌ এটা অৰ্ডাৰ আছিলে। অৱশ্যে মোৰ ওচৰত ষ্টক শেষ হ'লেও যেনে তেনে মিলাই মেলি এযোৰ উলিয়াই দিছোঁ আৰু। যিহেতু আপোনালোকে মোৰ কাপোৰ কেইযোৰত ইমান বেছি মৰম দিছে, সেয়েহে মোৰ ফালৰ পৰা এটা সৰু উপহাৰ আপোনালোকৰ বাবে। আচলতে আপোনালোকৰ প্ৰত্যেকটো অৰ্ডাৰৰ কৃতজ্ঞতাৰ চিন স্বৰূপে এনেকুৱা সৰু সৰু কিছুমান উপহাৰ মই আপোনালোকলৈ দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আজিলৈ আহিছোঁ। বাই।